নমস্কাৰ বন্ধুসকল, মোৰ মিনি ব্লগলৈ আপোনালোকক আকৌ স্বাগতম জনালোঁ। আৰু মোৰ মিনি ব্লগটো যদি চাই আছে স্কিপ নকৰাকৈ যাতে শেষলৈকে চায়। আৰু যিহেতু আমাৰ পোৱালি হোৱা 4 দিন হৈছিলে, কালি আমি আইৰণ বেজি দিয়া হ'ল। আজি 5 দিনটোত আজি ভাবিলোঁ আপোনালোকক আকৌ এটা অকণমান কওঁ বুলি। এতিয়া পোৱালি জন্ম হোৱাৰ পিছত 1 মাহ দিনটো এৰি দিলে, বাকী 1 মাহ পিছৰ পৰা যদি আপোনালোকে গন্তি কৰি যদি হেৰি কৰে পুহোঁ বুলি ভাবে, খাচী বনাওঁ বুলি কাটিবৰ কাৰণে ধৰক মাংসটোৰ কাৰণে আপোনালোকে 6 মাহ দিন যদি 7 মাহ মানে পুহিলে আপুনি এটা 7 মাহত আপোনালোকে 1 কুইণ্টেল গাহৰি কাটি 1 কুইণ্টেল হৈ যায়। আমাৰ পুহিছে, আমি যিটো পুহিয়ে থকা আমি জানো সেইটো। আৰু মাইকী গাহৰি এজনী যদি আপোনালোকে ভাবে ক্ৰছ দিবৰ কাৰণে ধৰক পোৱালি প্ৰডাকশ্যন কৰিবৰ কাৰণে আপুনি ধৰক আমাৰ পোৱালি প্ৰডাকশ্যন কৰা হয় ধৰক পোৱালি প্ৰডাকশ্যন কৰিব হ'লে আপোনালোকে 4 মাহ দিন পুহিবলৈ 4 মাহ দিনত আপোনালোকে ক্ৰছ দি পোৱালি প্ৰডাকশ্যন কৰিব পাৰে, একো অসুবিধা নহয়। আৰু যদি পোৱালি প্ৰডাকশ্যন বুলি ক'বলৈ ভাবে ঘৰৰ বৰটো ঘৰৰ নাৰাখিব, বেলেগৰ পৰা আনি পেলাই কিনি ল'ব। যিহেতু সেয়া ভাই ভনী তেনেকৈ হ'লেও এইবিলাক চাৰ্টিফিকেট হ'ব পাৰে। সেইটো কাৰণে আপোনালোকে কেতিয়া পাহৰি নাযাব, বৰটো ঘৰত নাৰাখিব, বেলেগৰ পৰা আনিব। লাগিলে বেছি দামত লাগে আনিব, ভাল চাই আনিব। আপোনালোকৰ মৰ্জি কি আনে, ডিঅ'ৰক আনে, হেমচিয়াৰ আনে, য়ৰ্কশ্বায়াৰ আনে, আপোনালোকে লাষ্ট বেলেগ আনে। আৰু এইফালে দেখিছে আমাৰ সেয়া পোৱালি 2 মাহৰ। 2 মাহত কিমান হৈছে, 2 মাহত আমাৰ ধৰি লওক 30 কেজি হৈ গৈছে। এইফালে এয়া আছে 25 কেজিমান হ'ব। এইটো এইফালে লগতে আছে এই বগা, এইফালে আছে এয়া, এইফালে ডিঅ'ৰক আছে। ডিঅ'ৰক গাহৰি এইফালে দেখিছিলে, মই কৈছিলোঁ যেন এতিয়া ধৰক আমাৰ মিনিমাম ডিঅ'ৰক গাহৰিটো 40 কেজিৰ ওপৰত মাৰিব। আৰু এইফালে আছে লাষ্ট ব্লেক হেমচিয়াৰ, ইয়াত আছে 15 কেজি 20 কেজি তেনেকৈ মাৰিবা হৈছে 1 মাহৰ পোৱালি। 1 মাহৰ আছে ধৰক 3জনী গাহৰি পোৱালি আছে ইয়াত, ধৰক 1 মাহ 1.5 মাহ তেনেকুৱা 3জনী মিক্স আছে। আৰু অলপমান আছিলে ধৰক বেলেগত থৈ দিয়া হৈছে, বেলেগৰ অলপ ডাঙৰ যোনবিলাক সোনকালে ডাঙৰ হৈছে সেইবিলাকক ছাইড কৰি দিয়া হয় বেলেগ ৰুমলৈ। আকৌ সিহঁতৰ লগত দানা, সেইটো এক্সট্ৰা দানা বেলেগ কিনিব লাগে, এইবিলাকৰ লগত মিলাই দিব লাগে। তেতিয়া ধৰক পোৱালিটো যেতিয়া অকণমান গ্ৰ'থ আহিছিলোঁ তেতিয়া আমি ভালকৈ সিহঁতৰ দানা পানী হেৰি লৈ মেলি। আৰু এইফালে এইটো খাচীটো দেখিছে 5 মাহত আমাৰ এতিয়া 80 কেজিৰ ওপৰত মাৰিছে। ধৰক ঘৰতে কাটা চাটা আছে, জুখিব পাৰি নিজে। মানে এইফালে দেখিছে এইটো 5 মাহত ইমানটো মাৰিছে। যে আমাৰ পৰামৰ্শত যেতিয়া আপোনালোকে আমাৰ পৰা গাহৰি নিয়ে, আমি যিমানটোত পৰামৰ্শত ক'লে আপোনালোকে যদি খুৱায়, আমি গেৰেণ্টি দি ক'ব পাৰিম ইমানটোত হেৰি কৰিব পাৰি বুলি। আৰু মোৰ মিনি ব্লগটো আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। মোৰ চেনেলটো যদি চাই আছিলে ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।